নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শহীদ নগৰী ঢেকিয়াজুলিৰ শহীদ স্মাৰক উদ্যান ভৱনত। আৰু ঢেকিয়াজুলিৰ শহীদ স্মাৰক উদ্যান ভৱনত আজি যক্ষ্মা মুক্ত সমাজ গঢ়াৰ কাৰণে এক অভিযান চলিছে আৰু এই অভিযানৰ অংশস্বৰূপে আজি এই অনুষ্ঠানটো ৰাখা হৈছে। আৰু ইয়াতে এই অনুষ্ঠানটো আৰম্ভণিৰ পূৰ্বেই প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ইয়াত এনেদৰেই আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল ইয়াত উপস্থিত আছে আৰু উপস্থিত থাকি এই অনুষ্ঠানটি তেখেতলোকে আজি শুভাৰম্ভণি কৰিছে। আৰু প্ৰাণৰ কণ্ঠশিল্পী প্ৰয়াত জুবিন গাৰ্গলৈ এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ লগতে স্বাস্থ্য বিভাগৰ লোকসকলে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলিৰ শহীদ স্মাৰক উদ্যানৰ দৃশ্য আৰু ঢেকিয়াজুলিৰ শহীদ স্মাৰক উদ্যানত এনেদৰেই আজি অনুষ্ঠিত কৰা হৈছে যক্ষ্মা মুক্ত অভিযানৰ এক বিশেষ কাৰ্যসূচী। আৰু ইয়াৰ লগত সংগতি ৰাখি যিসকল যক্ষ্মা ৰোগী অৰ্থাৎ যিসকল টিভি আক্ৰান্ত ৰোগী তেখেতলোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হ'ব এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি। আৰু অনুষ্ঠানটিৰ পূৰ্বেই তেখেতলোকে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিব ওলাইছে। আৰু ইয়াতে আছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগতে ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী উপপৌৰনেত্ৰী চবেই ইয়াত আছে, স্বাস্থ্য বিভাগৰ লোক আছে। আমি তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি যক্ষ্মামুক্ত অসম গঢ়াৰ এটা সংকল্প লোৱা হৈছিল আৰু তাৰে অংশস্বৰূপে আজি যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ এটা কাৰ্যসূচী লোৱা হৈছে। আৰু প্ৰথমেই দেখা গৈছে আজি ভাৰতীয় জনতা পাৰ্টিকে আদি কৰি বা স্বাস্থ্য বিভাগৰ কৰ্মীসকলে ইয়াত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। কি ক'ব? হয়, আজি আমি ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত যিসকল আমাৰ টিবি যক্ষ্মা ৰোগৰ যিসকল ৰোগী আছে তেখেতসকলক আমি 6 মাহৰ বাবে তেখেতসকলক আমি খাদ্যৰ ব্যৱস্থা, পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে যাতে সমাজখনক এয়া টিবি বা যক্ষ্মা ৰোগৰ পৰা যাতে আমি সচেতন কৰিব পাৰোঁ তাৰ বাবে এটা আলোচনা চক্ৰ ৰাখিছোঁ। তাৰ আগতে আমি প্ৰত্যেকেই জানো আজি প্ৰায় এমাহে হ'ব আমাৰ ইয়াৰ আমাথু জুবিন দা আমাৰ মাজত নাই, আমি প্ৰত্যেকেই জানো। আৰু বৰ্তমান অসমতে নহয় পৃথিৱীত যিবোৰ আমাৰ কাৰ্যসূচী, চৰকাৰী কাৰ্যসূচীয়ে হওক বা কোনোবা পাৰ্টিৰ কাৰ্যসূচীয়ে হওক, যি কাৰ্যসূচী থাকক সকলো কাৰ্যসূচীতে জুবিন দাক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ বা শ্ৰদ্ধাৰে বেলেগ সকলো সুঁৱৰে। আমি প্ৰত্যেকেই জানো তেখেতে অসমৰ ৰাইজক তেখেতে জীয়াই থকা সময়ত বহুত দি থৈ গ'ল। আজি অসমৰ ৰাইজে তেখেতে দি থৈ যোৱা যিবোৰ গান হওক, কবিতা হওক, যিবোৰ তেখেতৰ ৰচনা আছিল বা তেওঁ দি থৈ গৈছিল এইবোৰ আজি অসমৰ ৰাইজৰ প্ৰতিজন ব্যক্তি আজি উপলব্ধি কৰিছে আৰু যাৰ বাবে আজি প্ৰত্যেকৰে হৃদয়ত তেখেতে থাকিবলৈ সক্ষম হৈছে। হয়, ইতিমধ্যে শুনিলে যিহেতু খন্তেক সময় পিছতে যক্ষ্মা ৰোগৰ ওপৰত সজাগতা সভাৰ উপৰিও যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ কৰা হ'ব আৰু বিভিন্ন বিভাগত দায়িত্বত থকা একাংশ লোকে দায়িত্ব লৈছে এই খাদ্য সামগ্ৰী বিতৰণৰ বা তেখেতলোকে আগবঢ়াব। আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে উদ্যোগ লৈছে ইয়াৰ। আৰু এনেদৰেই আজি অনুষ্ঠানটি অনুষ্ঠিত হৈছে ঢেকিয়াজুলিৰ শহীদ স্মাৰক উদ্যান প্ৰেক্ষাগৃহত। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আৰু আজি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আৰু ইয়াতে স্বাস্থ্য বিভাগৰ লোকসকলো আছে, আমি তেখেতলোকৰ পৰাও যদি সম্ভৱ হয় চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। ছাৰ, কি ক'ব আজিৰ কাৰ্যসূচীৰ বিষয়ে? মই বহুত ভাল লাগিছে, মানুহবিলাক আহিছে আৰু আমাৰ নিশ্চয় মিত্ৰই এনেকুৱা এটা সামাজিক সেৱা এইটো আৰু মানুহ যে আহিছে আগভাগ লৈছে মানে বহুত বহুত ভাল লাগিছে, বহুত বহুত ধন্যবাদ। আৰু এই মাধ্যমেৰে আশা কৰোঁ বেলেগ মানুহবিলাকো আগবাঢ়ি আহিব আৰু আমাৰ টিবি পেচেণ্টক সহায় কৰিব। আৰু টিবি পেচেণ্টক ঔষধ খালে নহয়, ভাল স্বাস্থ্য লাগে, সেই স্বাস্থ্যৰ বাবে ভাল খাদ্য খাব লাগে। আৰু এই যিহেতু খাদ্য আমাক সহায় কৰিব আহিছে মানুহবিলাকে, এইটো বহুত ভাল কথা। এইটো দি এটা ভাল এটা মেছেজ যাব আমাৰ সমাজক। আৰু আমি আশা কৰোঁ যে মানে এই প্ৰগ্ৰামটো চাই মানুহবিলাকে বহুত বহুত শিকিব, জানিব আৰু আমাৰ পেচেণ্টক সহায় কৰিবলৈ আগবাঢ়ি আহিব। হয়, ইতিমধ্যে শুনিলে স্বাস্থ্য বিভাগৰ লোকসকলে জনালে যিহেতু এয়া ৰাইজে সহায় কৰিব আহিছে যিসকল টিভি বেমাৰী বা যক্ষ্মা ৰোগীসকলক। আৰু এনেদৰেই খাদ্য সামগ্ৰী সকলোৱে 6 মাহৰ দায়িত্ব ল'ব। আৰু এনেদৰেই আজি প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰথমে শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হৈছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলিৰ শহীদ স্মাৰক উদ্যানৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।